মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অনুশীলনী 1 এটো কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আছে তলৰ সংখ্যাকেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। এতিয়া প্ৰথম মই স্থানমান তালিকাখন ইয়াত বনাই লৈছোঁ, আঁকি লৈছোঁ। তোমালোকেও প্ৰথম এনেকৈ আঁকি ল'বা। তাৰপিছত এটা কথা মন কৰিবা, স্থানমান তালিকাখন আঁচপাৰোতে এনেকৈ প্ৰথমে এইকেইটা পৰ্যায় লিখিব লাগিব। ইয়াতে হ'ব একক পৰ্যায়। একক পৰ্যায়ত থাকে একক, দশক, শতক। এনেকৈ প্ৰথম ইয়াত 3টা ঘৰ মিলাই একক পৰ্যায়টো এনেকৈ বনাই ল'বা। তাৰপিছত আছে হাজাৰ পৰ্যায়, তাত থাকিব 1000 আৰু 10000। তাৰপিছত ইয়াত আছে লাখ পৰ্যায়, তাত থাকিব লাখ আৰু 10 লাখ। ইয়াত কোটি পৰ্যায়, ইয়াত থাকিব কোটি আৰু 10 কোটি। এনেকৈ ভালকৈ বনাই ল'বা। এতিয়া ইয়াত প্ৰথম আমি লিখিম একক পৰ্যায়কেইটাৰ নাম। একক, এইটো একক। তাৰপৰা হাজাৰ, ইয়াত হ'ব লাখ, আৰু ইয়াত হ'ব কোটি। এনেকৈ প্ৰথম লিখি ল'বা। তাৰপৰা ইয়াত হ'ব একক, ইয়াত দশক, ইয়াত হ'ব শতক, ইয়াত হাজাৰ, ইয়াত হ'ব 10000, ইয়াত লাখ, ইয়াত 10 লাখ, ইয়াত কোটি, আৰু ইয়াত হ'ব 10 কোটি। এখন হ'ল স্থানমান তালিকা। এতিয়া মই ইয়াত সংখ্যাবোৰ লিখি দিয়া নাই, ইয়াত নাম্বাৰবোৰহে লিখিছোঁ দেই। প্ৰথম এ, ইয়াত বি, ইয়াত চি, ইয়াত ডি, আৰু ইয়াত ই। ইয়াত সংখ্যাটো লিখি দিয়া নাই আৰু, যিহেতু সংখ্যাটো বহুত দীঘল। এতিয়া তোমালোকে এই সংখ্যাবোৰ চাই চাই এই এককৰ ফালৰ পৰা অংকবোৰ ভৰাই যোৱা। ইয়াত প্ৰথম কি আছে, এককত 5 আছে, ইয়াত 5 ভৰোৱা। তাৰপিছত দশকত আছে 4, শতকত 7, হাজাৰত 3, 10000ত 8, আৰু লাখত আছে 4। তেনেকৈ বিটো এককত আছে 6, 5, 3, 6, 3, 2, 1। তাৰপৰা চিটোত আছে 7, 3, 6, 0, 0, 5, 6, 4। তাৰপৰা ডি, ইয়াত আছে প্ৰথম 3, 5, 0, 1, 7, 4, 3, 2, 9। আৰু ইটো তোমালোকে হোমৱৰ্ক কৰিবা। এখন চাই লোৱা আকৌ এবাৰ। ইটো তোমালোকক হোমৱৰ্ক কৰিবলৈ দিছোঁ। হোমৱৰ্ক। হ'লনে চাই? আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়া লাইক কৰি দিবা, কমেণ্ট কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।